Good morning everyone. মই তোমালোকৰ লগত অখণ্ড সংখ্যাৰ অনুশীলনী 1.1 আলোচনা কৰি আছিলোঁ। সপ্তম শ্ৰেণীৰ এই পাঠটোৰ মই কেইটামান প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিছিলোঁ। আজি তাৰে 8 নম্বৰ প্ৰশ্নটোৰ পৰা মই আজি আলোচনা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল অখণ্ড সংখ্যা a আৰু b নিৰ্ণয় কৰা যাতে a plus b ধনাত্মক সংখ্যা হয়। a plus b কি কৈছে ধনাত্মক হ'ব লাগে। তাৰ পিছৰ প্ৰশ্নটো হৈছে a is not equal to b, a b সমান হ'ব নালাগে। তৃতীয়টো কৈছে a minus b equal 0। এতিয়া আমি প্ৰথম প্ৰশ্নটো চাওঁ, a plus b ধনাত্মক হ'ব লাগিব। এতিয়া আমি যিকোনো অখণ্ড সংখ্যা ল'ব পাৰোঁ। মই ল'লোঁ 2 আৰু 3, 2 আৰু যোগ কৰিলে আমি পাম 5। 5টো হৈছে ধনাত্মক অখণ্ড সংখ্যা, হয়নে? এতিয়া সংখ্যাটা হ'ব 2 আৰু 3, মানে a ৰ মান হ'ব 2, b ৰ মান হ'ব 3। ঠিক তেনেদৰে আকৌ আন এটা দিছোঁ মই 10 আৰু 5 যোগ কৰিলে 15 হয়। 15টো হৈছে ধনাত্মক খণ্ড সংখ্যা। এতিয়া সংখ্যাটা হৈছে 10 আৰু 5, মানে a হৈছে 10, b হৈছে 5। এতিয়া সংখ্যাকেইটা আমি উলিয়াব লাগে। তোমালোকে ঠিক তেনেদৰে যিকোনো সংখ্যা যোগ কৰিব পাৰা, খালি উত্তৰটো আমাৰ ধনাত্মক হ'ব লাগিব, ধনাত্মক সংখ্যা হ'ব লাগিব। তাৰ পিছৰটো চাওঁ, a is not equal to b, a b ৰ সমান হ'ব নোৱাৰে। যিকোনো সংখ্যা ল'লেই হ'ল। 5 আৰু 7 ল'লোঁ, 5টো 7ৰ সমান নহয়, গতিকে a হ'ব 5, b হ'ব 7। তাৰপিছত চোৱা, -3 ঋণাত্মক খণ্ড সংখ্যা লৈছোঁ। -3টো -2ৰ সমান নহয়। এতিয়া a হ'ব -3, b হ'ব -2। ঠিক তেনেদৰে তোমালোকে যিকোনো সংখ্যা ল'ব পাৰা, a আৰু b নিৰ্ণয় কৰিব লাগে। তাৰপিছত 3 নম্বৰত কৈছে a minus b equal 0। এইটো মন কৰিবলগীয়া কথা যে দুটা সংখ্যা বিয়োগফল কেতিয়া 0 হ'ব। এটা সংখ্যাৰ তাৰ যোগাত্মক বিপৰীত সংখ্যাটোৰ লগত যোগ কৰিলে উত্তৰটো 0 হয়। মানে ধৰা হ'ল এটা সংখ্যা ল'লোঁ 5, আনটো সংখ্যা ল'লোঁ -5। দুইটা সংখ্যা যোগ কৰিলে কি হয় 0 হয়। আমি সেইটো বুজি পাইছিলোঁ, কিন্তু ইয়াত কি কৈছে a minus b equal 0, মানে সংখ্যা দুটাৰ বিয়োগফল। একে সংখ্যাৰ বিয়োগফলে 0 হ'ব, মানে 5 ল'লে এইটো সংখ্যা 5 ল'ব লাগিব। 5ৰ পৰা 5 গ'লে 0, হয়নে? ঠিক তেনেদৰে 6ৰ পৰা 6 গ'লে 0। তেনেদৰে তোমালোকে আন সংখ্যা ল'ব পাৰা। এইখিনিলৈকে তোমালোকে বুজি পাইছা। তাৰ পাছত আহিলে চোৱা, বাকচৰ ভিতৰত কি কৈছে, খালী ঠাই পূৰ কৰিব কৈছে। বাকচৰ ভিতৰত থকা খালী ঠাইসমূহ পূৰ কৰিবলৈ কৈছে। এতিয়া প্ৰথমটো দিছে 15 বিয়োগ 15 যোগ বিয়োগ 4 সমান বিয়োগ 4 যোগ এইটো খালী বক্স দিছে। এতিয়া চোৱা কি হ'ব, অখণ্ড সংখ্যাৰ যোগৰ বিনিময় বিধি অনুসৰি যেতিয়া a আৰু b দুটা অখণ্ড সংখ্যা হয়, তেতিয়া কি হয় a plus b সমান b plus a। এইটো কি কোৱা হয়, যোগৰ বিনিময় বিধি বুলি কোৱা হয়। ইয়াত ঠিক বিনিময় বিধিটো হৈছে, ধৰা প্ৰথমে আছে বিয়োগ 15 যোগ বিয়োগ 14, ইফালে আছে বিয়োগ 15 যোগ বিয়োগ 4, ইফালে আছে বিয়োগ 4 যোগ কি হ'ব উত্তৰটো বিয়োগ 15 হ'ব। মানে ইয়াত কি হৈছে, যোগৰ বিনিময় বিধিটো মানিছে, মানে a plus b equal b plus a। বুজি পাইছা? এতিয়া 2 নম্বৰটো চোৱা, প্ৰথম বক্সটো খালী দিছে, তাৰপিছত দিছে যোগ, ব্ৰেকেট আৰম্ভ হৈছে বিয়োগ 7 যোগ 8, ব্ৰেকেট ক্ল'জ হৈছে, সমান দ্বিতীয়ত সমান দিছে, প্ৰথমতে ব্ৰেকেট আৰম্ভ কৰিছে 5 যোগ বিয়োগ 7, ব্ৰেকেট ক্ল'জ কৰি যোগ 8 লিখিছে। এতিয়া চোৱা, ইয়াত কি হৈছে, অখণ্ড সংখ্যাৰ যোগৰ সন্মিলন বিধি বুলি এটা বিধি আছে। তাত কি হয়, a b c তিনিটা যদি অখণ্ড সংখ্যা হয়, তেন্তে কি হয়, a plus ব্ৰেকেট আৰম্ভ হ'ল b plus c সমান a plus b ব্ৰেকেট ক্ল'জ plus c। এতিয়া চোৱা, ব্ৰেকেটটো জেগাটো সাল সলনি হৈছে, ব্ৰেকেটৰ জেগাটো, এইটো হৈছে যোগৰ সন্মিলন বিধি। ঠিক তেনেদৰে ওপৰৰটো কি হৈছে, মাজত যিহেতু সমান চিন আছে, গতিকে এই বিধিটো মানিছে। সমান চিনৰ সোঁফালে চোৱা 5 যোগ ব্ৰেকেট 7 যোগ 8 আছে, ইফালে আমি কি কৰিব লাগিব, এতিয়া এই খালী জেগাটোত 5 লিখিব লাগিব। বুজি পাইছা? এইটো যোগৰ সন্মিলন বিধিটো মানিছে আৰু ওপৰৰ যোগৰ বিনিময় বিধিটো মানিছে। তাৰপিছত চোৱা 3 নম্বৰটো, বিয়োগ 23 যোগ খালী জেগা দিছে সমান বিয়োগ 23। এতিয়া আমি জানো যে যিকোনো সংখ্যাৰ লগত 0 যোগ কৰিলে সংখ্যাটো একে থাকে। এতিয়া যিহেতু সমান চিনৰ পিছত আমাৰ সংখ্যাটো একে আছে, গতিকে আমি বক্সটোত কি লিখিম, 0 লিখিম। মানে -23 লগত 0টো যেতিয়া প্লাছ কৰোঁ, তেতিয়া ইকুৱেল হ'ব -23। ঠিক তেনেদৰে -23 প্লাছ 0 হ'ব ইয়াত,
বুজি পাইছা 4 নম্বৰটো চোৱা -19 প্লাছ ডেছ সমান -27 এতিয়া কি হ'ব আমি কি কৰিম দুটা সংখ্যা যোগ কৰিলে কি হৈছে বিয়োগ 27 হৈছে এতিয়া আমি যেহেতু আগৰ ঋণাত্মক চিন আছে গতিকে ঋণাত্মক সংখ্যা দুটা যোগ কৰিব লাগিব প্ৰথমতে আছে বিয়োগ 19 আৰু বিয়োগ 19 আৰু ইটো কি সংখ্যা উলিয়াব লাগে আমি জানো যে যদি দুটা সংখ্যাৰ যোগফল 10 বুলি কয় তাৰে এটা সংখ্যা 5 তেতিয়াহলে আনটো সংখ্যা কি কৰিম 10 ৰ পৰা 5 টো বিয়োগ কৰিম এতিয়া ধৰা যোগফল আছে 27 এটা সংখ্যা কৈছে 19 আনটো সংখ্যা কেনেকৈ উলিয়াম 27 ৰ পৰা 19 টো বিয়োগ কৰিম 27 ৰ পৰা 19 টো বিয়োগ কৰিলে হ'ব 8 গতিকে উত্তৰটো হ'ব 8 কিন্তু ইয়াত বিয়োগ চিন আছে কাৰণে বিয়োগৰ 8 হ'ল বুজিছা তাৰ পিছৰটো চোৱা তাৰ পিছৰটো হৈছে x + 12 = 0 হলে x = কিমান হ'ব আমাক কৈছে দুটা সংখ্যাৰ যোগফল 0 হয়নে তাৰে এটা সংখ্যা 12 আনটো সংখ্যা কি এতিয়া আমি জানো যে যিকোনো এটা সংখ্যাৰ তাৰ যোগাত্মক বিপৰীত সংখ্যাটোৰ লগত যোগ কৰিলে উত্তৰটো কি হয় 0 হয় এতিয়া এটা সংখ্যা দিছে 12 গতিকে আনটো সংখ্যা 12 ৰ যোগাত্মক বিপৰীত হ'ব বিয়োগ 12 সেইভাগে তোমালোকে বুজিব পাৰিবা বিয়োগ 12 যোগ 12 সমান 0 আৰু এটা পদ্ধতি আছে চোৱা x + 12 = 0 আমাক লাগে x ৰ মান হয়নে x ৰ মানটো বাওঁফালে ৰাখি সমান চিনৰ সোঁফালে 12 টো লৈ গলো যেহেতু সমান চিনৰ ইপাৰ হিপাৰ কৰিছো গতিকে সাইনটো সলনি হ'ব গতিকে 12 ৰ আগত ছিল যোগ চিন ইয়াত সমান চিনৰ ইপাৰলৈ লৈ যোৱা পিছত হ'ল 12 ৰ আগত বিয়োগ চিন গতিকে x ৰ মান বিয়োগ 12 হ'ব -12 হ'ব এতিয়া তাৰ পিছৰ প্ৰশ্নটো চোৱা এজন মানুহে এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল কি কৈছে এজন মানুহে এটা জেগাৰ পৰা পূব দিশে গ'ল 14 কিলোমিটাৰ কিন্তু আন এজন মানুহে এই স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমলৈ গ'ল তেতিয়াহলে তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ'ব প্ৰশ্নটো ভালদৰে পঢ়ি ল'বা কি কৈছে বুজি ল'বা অন্তৰ মানে পাৰ্থক্য কৈছে এতিয়া চোৱা মই কৰি দিছো সংখ্যা ৰেখাটা আঁকি লৈছো এটা 0 টোত মই 1 ৰাখিছো এৰ পূব দিশ মানে মই সোঁ সাইডটো ধৰিছো পূব দিশে কিমান গ'ল 14 কিলোমিটাৰ গ'ল আকৌ আন এজন মানুহে এৰ পৰা পশ্চিম দিশে মানে পূবৰ বিপৰীত পশ্চিম মানে বাওঁফালে যাব বাওঁফালে কিমান গ'ল 6 কিলোমিটাৰ গ'ল চিত্ৰত দেখিছা মই বাওঁফালে 6 কিলোমিটাৰ দিছো পশ্চিম দিশত এতিয়া কৈছে তেওঁলোকৰ দূৰত্বৰ অন্তৰ বুলি ক'লে কি হ'ব পাৰ্থক্য উলিয়াব লাগিব পাৰ্থক্য মানে এই স্থানৰ পৰা পূবলৈ যায় 14 কিলোমিটাৰ মানে +14 মানে পূবলৈ যোৱা মানে সোঁ হাতে গ'লে ধনাত্মক হয় এই স্থানৰ পৰা পশ্চিমলৈ গ'ল 6 কিলোমিটাৰ মানে পশ্চিম মানে বাওঁফালে গৈছে গতিকে এটো ঋণাত্মক সংখ্যা -6 দুইটা দূৰত্ব অতিক্ৰম কৰা অন্তৰ মানে পাৰ্থক্য আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম মানে 14 ৰ পৰা বিয়োগ কৰিছো কোনটো বিয়োগ 6 টো এতিয়া মাইনাসে মাইনাসে প্লাস হ'ল 14 ৰ লগত 6 যোগ কৰিলে হ'ব 20 গতিকে অন্তৰটো হ'ব 20 কিলোমিটাৰ তেনেদৰে নাভাবি আমি যদি সংখ্যা ৰেখাত চাওঁ চোৱা এৰ পৰা পূব দিশত 14 আছে এটো 14 প্লাস এইফালে আছে 6 হয়নে 14 15 16 17 18 19 20 এতিয়া এইটো স্থানৰ পৰা এইটো স্থানলৈ এই স্থানৰ পৰা এই স্থানলৈ কেইঘৰ আছে 20 ঘৰ তেনেদৰে আমি এটো উলিয়াব পাৰো 20 কিলোমিটাৰ বুজি পাইছা তাৰ পিছৰটো চোৱা এজন মানুহৰ হাতত কিমান আছে 35 টকা জমা আছে কিন্তু আন এজনৰ হাতত 40 টকা ধাৰ আছে প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী ইয়াত কি দিয়া আছে এজন মানুহৰ হাতত জমা আছে 35 টকা সৰি এটো মই 50 টকা লিখিলো এটো 35 টকা হ'ব লাগে 35 টকা অৰ্থাৎ জমা আছে মানে যোগ 35 আন এজন মানুহৰ হাতত ধাৰ আছে 40 টকা মানে ধাৰ থকা মানে বিয়োগৰ 40 এতিয়া কৈছে প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী ধৰা মোৰ হাতত আছে 10 টকা তোমাৰ হাতত আছে 15 টকা এতিয়া কোনজন তুমি মোতকৈ কিমান চহকী বুলি ক'লে কি কৰিম তোমাৰ পৰা মোৰ মানটো বিয়োগ কৰিম হয়নে এতিয়া হেহে উলিয়াইছো কিমান চহকী মানে দুইজন টকাৰ পাৰ্থক্যটো উলিয়াই লৈছো গতিকে 35 ৰ পৰা বিয়োগ কৰিলো কোনটো বিয়োগ 40 টো দ্বিতীয়জনৰ টকাটো এতিয়া 35 বিয়োগ 40 বিয়োগে যোগ হ'ব 35 এ 40 এ হ'ব 75 এতিয়া প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ 75 টকাৰ চহকী
কিন্তু আমি এনেকৈহে ভাবিব লাগিছিলে যে মানুহজনৰ হাতত ৩৫ টকাহে আছে, ৩৫ টকাহে চহকী হ'ব, ইজনৰ হাতততো ঋণাত্মক সংখ্যা আছে, কিন্তু এইটো নহয়। দ্বিতীয়জন মানুহৰ হাতত যিহেতু ঋণাত্মক সংখ্যা আছে, মানে ধাৰ আছে, গতিকে তেওঁ ৩৫ টকাটো দিব লাগিবই, ধাৰটোও দিব লাগিব। গতিকে ৩৫ আৰু ৪০টো যোগ কৰিলে কি হ'ব? ৭৫ টকা হ'ব। গতিকে চহকীটো হৈছে ৭৫ টকাৰ চহকী। এতিয়া তোমালোকক মই এটা হোমৱৰ্ক দিছোঁ। এজন মানুহে উত্তৰ দিশত গৈছে ২৫ কিলোমিটাৰ, তেওঁ পুনৰ দক্ষিণ দিশলৈ গ'ল, একেজন মানুহে ১০ কিলোমিটাৰ। এতিয়া যি স্থানৰ পৰা গৈছিল সেই স্থানৰ পৰা কিমান দূৰত আছে? মানুহজন প্ৰথমতে গৈছে ২৫ কিলোমিটাৰ উত্তৰ দিশত, তাৰপিছত পুনৰ দক্ষিণ দিশলৈ উভতি আহিছে ১০ কিলোমিটাৰ। এতিয়া কৈছে তেওঁ যি স্থানৰ পৰা গৈছিল সেই স্থানৰ পৰা কিমান দূৰত্বত আছে? তোমালোকে উলিয়াব পাৰিবা, চেষ্টা কৰিবা। ঠিক আছে, মই আগৰ যিটো ১০ নম্বৰ প্ৰশ্নটো কৰি দিছিলোঁ সেইটো মতে চাবা, খালি ইয়াত মই এজন মানুহ দিছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি মোৰ এই ভিডিঅ'টোত বুজিব পৰা হৈছে তেনেহ'লে মোৰ ভিডিঅ'টি লাইক কৰিবা, কমেণ্ট কৰিবা। ধন্যবাদ।